সকলোৰে কাৰণে মহিলা পুৰুষ বুলি কথা নাই যদি আমি কিবা এটা নিজৰ ৰুটিনৰ বাহিৰত কিবা এটা কৰিব যাওঁ সকলো ডিফিকাল্ট সকলোৰ কাৰণে ফিজিকেলি হওক মেণ্টেলি হওক কিন্তু মই থাকোঁ নৰ্থ ইষ্টখন বেছিভাগ মানুহে আজিকালিও নাজানে এইটো এটা দুৰ্ভাগ্য কথা অসমখিনি নাজানে জুম কৰি বাহিৰত মানুহক দেখুৱাব লগা হৈছোঁ যে এয়া অসম আৰু ইয়াতে আমি 8 ষ্টেটছ থাকোঁ আৰু আমি 8 ষ্টেটক 7 sister 1 brother বুলি কওঁ তাতে ফৰ্ম হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া তেনেকুৱা এটা অৱস্থা চ' মই যেতিয়া ট্ৰেভেল কৰিম বুলি ভাবিলোঁ ৱৰ্ল্ড ৰেকৰ্ড এটা আছে 50 কাণ্ট্ৰিজ ইন 1 year মই ভাবিলোঁ 50 কাণ্ট্ৰিজ ক্ৰছ কৰিমে যি হৈ যাওঁ চ' মোৰ আইটিনাৰী ওলালে 67 কাণ্ট্ৰিজ এবছৰত যেতিয়া মই এইটো কৰিছিলোঁ যে ৰিপ্ৰেজেণ্ট কৰিম উইমেন এম্পাৱাৰমেণ্ট ফাৰ্ষ্ট অফ অল বিকজ আই এম এ উমেন আই এম এ মাদাৰ আই এম এ ৱাইফ daughter so women empowerment এইটো কাৰণে কওঁ আমাক এম্পাৱাৰ দৰকাৰ নাই কাৰণ আমি যদি ঘৰখনো ভালকৈ চলাইছোঁ that is our duty আৰু আমি ভালকৈ কৰোঁ এম্পাৱাৰমেণ্ট কৰিবৰ কাৰণে যিখিনি লুকাই থকা ভিতৰৰ টেলেণ্ট বা ইচ্ছা সেইখিনি যে কৰিবৰ কাৰণে যে আমি বেৰিয়াৰ্ছ বুলি ক'ব পাৰি আমাৰ যোনটো হাৰ্ডেলছ বেৰিয়াৰ্ছ আছে সেই ক্ৰছ কৰাটোৱে women empowerment বুলি মই বিশ্বাস কৰোঁ কাৰণ সকলোৱে আমি কমফৰ্ট জোনত থাকি ভাল পাওঁ কাৰণ আমাৰ পাপাই বহুত আদৰ সাদৰেৰে সৰুৰ পৰাই ৰাখে যে টান কামখিনি ছোৱালীয়ে কিয় কৰিব লাগে ল'ৰাটোৱে কৰক চ' আমি লাইক এ কুইন আমি মানে মৰমত বেছি হেৰি কাৰণে কমফৰ্ট জোনত ৰাখোঁতে সেইটো শুনি আহি মোৰ মানে ভাবিলোঁ যে কিয় তেনেকৈ হয় ওমেন এজনী সদায় দুৰ্বল বুলি আমি হয় দুৰ্বল কাৰণ আমি ফিজিকেলি তেনেকৈ হয় নেচাৰেলি বনাইছে আমাক মেন আৰ ষ্ট্ৰং দেন আছ এইটো আমি ল'বই লাগিব দেট ইজ দ্য ট্ৰুথ কিন্তু আমি মাল্টিটাস্কাৰ হয় আমাৰ 10খন হাত সঁচাকৈ আছে বিকজ উই কেন হেণ্ডেল এভৰিথিং বাচ্চাৰ গা বেয়া হওক ঘৰত কিবা বস্তু নাই নিজৰ হেল্থ এভৰিথিং আমি নিজে চাব পাৰোঁ আৰু সেইটোলৈ আমি প্ৰাউড কিন্তু যেতিয়া এই প্লেনিংটো মই কৰিলোঁ মোক কোনো বিশ্বাস নকৰিলে চবে হাঁহিলে মোৰ আইডেণ্টিখন দলিয়াই দিছিলে যে হোৱাট ইজ দিছ মেন শ্বি ইজ এ মেন কাৰণ মই একদম লোৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ বাইক চলোৱা বহুত নতুন 2019 মই বাইকখন লৈছিলোঁ চ' মই বহুত এক্সপিৰিয়েঞ্চটো নহয় ছেকেণ্ড থিং থাৰ্ড দ্য বিগেষ্ট থিং ইজ পইচা নাই কেনেকৈ যায় আৰু বিগেষ্ট প্ৰব্লেম পেটত বিষ বুলি ডুবাইৰ পৰা যদি গুচি আহে কি কৰিব তেনেকৈ কৈছে আৰু জেদ সোমাই গ'ল তেতিয়া ভাবিলোঁ এতিয়া ইটছ নট এবাউট মীনাক্ষী দাস ইটছ এবাউট ওমেন এণ্ড নাও ইটছ এবাউট ইণ্ডিয়া আৰু ইটছ এবাউট নৰ্থ ইষ্ট টু ৰিপ্ৰেজেণ্ট আপোনালোকে দেখিব পাৰে মই য'তেই গৈছোঁ নতুন এখন কাণ্ট্ৰিত যেতিয়াই মই বাইক চলাই সোমাইছোঁ মোৰ অসমীয়া গামোচা আৰু ইণ্ডিয়া ফ্লেগ সদায় আছে চবকে দেখুৱাইছোঁ আৰু মোৰ টি চাৰ্ট লগাই গৈছিলোঁ ইয়াত বুকুত আছিলে মোৰ ইণ্ডিয়া আৰু পিঠিত আছিলে মোৰ নৰ্থ ইষ্টৰ মেপখন মই ড্ৰ কৰি কেনে ষ্টিকাৰ লগাই লৈ গৈছিলোঁ যে এইখন নৰ্থ ইষ্ট ইণ্ডিয়া ইয়াৰ পৰা আমি বিলং কৰোঁ আমাৰ কি আছে চ' এতিয়া বহুত ৰাইডাৰ্ছ বাহিৰত অকল ৰাইডাৰ্ছ বুলি নহয় বহুত ট্ৰেভেলাৰ্ছ আহি আছে নৰ্থ ইষ্টত মই আপোনালোকক দেখুৱাম আজি সঁচাকৈ আহিব আৰু আপোনালোকে মোৰ ভিডিঅ' চালৰ পাছত গম পাব দে আৰ কামিং টু নৰ্থ ইষ্ট ইণ্ডিয়া টু এক্সপ্ল'ৰ টু চি আৱাৰ প্লেচেছ নট অনলি প্লেচেছ দে উইল মিট দ্য পিপল যোনে আমাৰ হিষ্ট্ৰীত এতিয়াও হিষ্ট্ৰীত আমি সেৱা কৰিব পাৰোঁ তেনেকুৱা মানুহ বহুতো আছে আমাৰ উদাহৰণ হৈ জেনেৰেশ্যন আমাক মটিভেশ্যন দি আছে তেওঁ সকলোকো লগ কৰাবলৈ কৈছোঁ টি আৰু ৰাইনো যিবোৰ আছেই চ' বহুতো টুৰিষ্ট আহি আছে সেইটোৱে টুৰিষ্টটো বুজ কৰিব টুৰিজিমে মোক কোৱা নাছিলে মইতো নিজে ক'লা বিচাৰিছিলোঁ কাৰণ মই অসমৰ হয় তাৰপিছত নোৱাৰিব কৰিলে কোনেও পইচা নিদিলে বহুত অৰ্গেনাইজেশ্যনত গ'লোঁ মিনিষ্ট্ৰীত গ'লোঁ প্ৰাইভেট কোম্পানীজত গ'লোঁ নিদিলে তাৰপিছত গ'লোঁ নাই নহ'ব বহুতে বিশ্বাস নকৰে কাৰণ মই মহিলা আৰু নাও ইটছ এবাউট ওমেন এম্পাৱাৰমেণ্ট এগেইন মাটি বন্ধকত থ'লোঁ মোৰ এগ্ৰিকালচাৰ লেণ্ড অকণমান আছে সেইখিনিকে বন্ধকত থ'লোঁ আৰু যিখিনি ছেভিং আছে গোটেই জিৰ' কৰিব নোৱাৰোঁ কাৰণ মই ভিজা এপ্লাই কৰি গৈ আছিলোঁ মই যদি জিৰ' দেখাই দিওঁ মোক ভিজাই নিদিব তেনেকৈ আগুৱাই গ'লোঁ আৰু চেলেঞ্জেছ সদায় আহিলে এক্সিডেণ্টটো হ'ল কাৰণ ফাৰ্ষ্ট টাইম মই ইণ্ডিয়াৰ বাহিৰত গৈছোঁ মই আগতে যোৱাৰ এক্সপিৰিয়েঞ্চ নাছিলে চ' এভৰিথিং ৱাজ মাই ফাৰ্ষ্ট টাইম চ' অকলে বাইক চলোৱা বাইকৰ মেকানিকেল কিবা ডিফিকাল্ট হ'লে সেইটো নাজানো চ' বহুত ডিফিকাল্টিজ যেতিয়া আপুনি এটা বৰ্ডাৰ ক্ৰছ কৰে ফ্লাইটেদি গ'লে তেনেই সহজ আপোনাৰ এটা টিকেট আছে চিট আছে গৈ ধুনীয়াকৈ আপোনাক লৈ যাব কিন্তু যেতিয়া আপুনি বৰ্ডাৰ ক্ৰছ কৰিব এনেকুৱা মস্ত ইউনিফৰ্ম পিন্ধা প্ৰকাণ্ড মানুহ কিছুমান পাব যোনে এটা ইংলিছ ৱৰ্ড ক'ব নাজানে কেনেকৈ বুজাব তাত নেটৱৰ্কো নাথাকে সেইখিনি এদিন নাই হোৱা তেনেকৈ মই 64টা বৰ্ডাৰ ক্ৰছ কৰিছোঁ চ' সেইবোৰ বহুত ডিফিকাল্টিজ আছিলে কাৰণ কপি থাকোঁ তাতে কপি থাকোঁ নাৰ্ভাছনেছ এনেকুৱা হয় কিন্তু সেইবোৰ হাৰ্ডেলছ ক্ৰছ কৰাৰ এটাই পিছত আছিলে যে নাই কৰিবই লাগিব এই শ্বল্ডাৰৰ বহুত বেছি ৰেছপনচিবিলিটিজ লৈ ওলাইছিলোঁ ফৰ ইণ্ডিয়া ফৰ ওমেন এভৰিবডি
I wanted to be an example. আজি যে মই ইয়াত থিয় হৈছোঁ মাইকত যে মই কথা পাতিব পাৰিছোঁ, this is I earned. আৰু এইটোলৈ মই বহুতে ভগৱানক থেংক ইউ দিছোঁ। পাপা মোৰ নাই, আজি আপোনাক দেখি মোৰ চকুৰ পানী ওলাইছে। কিয় ওলাইছে? কাৰণ পাপাৰ ফেভৰেট আছে কাম কৰি। পাপা আৰু মই একেলগে বহি মোৰ মনত আছে জানেনে, মই আপোনাক দেখি আজি মোৰ চকুৰ পানী ওলাইছে। পাপাক মই বহুত মিছ কৰিলোঁ, ৰাস্তাটো মিছ কৰিছোঁ। আৰু পাপাক মই দেখি আহিছোঁ ৰাস্তাত, তেওঁ চাগে ব্লেছিং দিছিলে মোক, দেখি আহিছোঁ। তাৰপিছত মাৰো বহুত বয়সস্থ হয় মা, আৰু মাৰ যেতিয়া গা বেয়া হৈ যায় এনেকুৱাকৈ মইতো আহিব নোৱাৰিম হঠাৎ, কাৰণ মই ফ্লাইটত নাহোঁ, মোৰ বাইক আছে নহয়। চ' সেইবোৰে মোক বহুত টানিছিলে। আৰু ছোৱালী তাই মেট্ৰিক দি আছে এতিয়া। চ' সেইটো টাইমত এনেকুৱা লাগে যে এজ এ ৱমেন কেনেকুৱা মাক নিজৰ ছোৱালীজনী বৰ্ড এক্সামৰ টাইমত এৰি থৈ গুচি গ'ল। চ' মই মোৰ ছোৱালীক তাইক এইটো কৈছোঁ, মামা প্লিজ বেয়া নাপাবা, আই জাষ্ট ৱান্ট টু প্ৰুভ চামথিং ইন মাই লাইফ। এইটো বছৰত ভগৱানে আই ডোন্ট ন' কিয় প্লেনিংটো দিছে, কৰি লওঁ। নেক্সট ইয়েৰ আই ডোন্ট ন' কি হ'ব, ফিজিকেলি মোৰো গা বেয়া হ'ব পাৰে, অলপ অলপ কিবা কিবি আছে প্ৰব্লেম, নেক্সট ইয়েৰ মেবি বেছি হ'ব পাৰে। চ' বিচাৰিছিলোঁ মামা প্লিজ গিভ মি টাইম। আৰু এইটো বছৰত যদি তুমি নিজে পঢ়ি ভাল মাৰ্কছ আনা, it will be your credit, not my credit. So this is your fight also, being a student in class 10. So that was her fight. মোৰ মাৰ ফাইট আছিলে। মাক কৈছিলোঁ বিচনাত আহি চাবলৈ নিবিচাৰোঁ, বুকু ফুলাই ধুনীয়াকৈ থিয় হৈ থাকিবি যেতিয়া মই ঘূৰি আহোঁ, যাতে মই ভালকৈ দেখা পাওঁ। সেইটো আছিলে মাৰ ফাইট টু ষ্টে ফিট। আৰু মোৰ হাজবেণ্ডজনে ঘৰত একোৱে কাম নাজানিছিলে, নাও হি লাৰ্ণ টু ডু মেনি থিংছ অন হিজ অ'ন, নিজে কৰে এতিয়া চব। চ' মেনি ষ্টৰিজ বিহাইণ্ড মাই ষ্টৰি। আৰু সেইটো কাৰণে মই বহুত প্ৰাউড যে এটলিষ্ট কৰিব যে পাৰিলোঁ, মই যে কৰিব পাৰিলোঁ, নহ'লে মই বহুত লাজ পালোঁহেঁতেন। আৰু মই বুলি নহয়, ৱমেনে লাজ পালেহেঁতেন। আৰু আজি ৱমেন্স ডেত এইখিনি কথা শ্বেয়াৰ কৰি মই বিৰাটে ভাল পাইছোঁ। থেংক ইউ ছ' মাছ।